নমস্কাৰ। বহুদিন বিৰতিৰ পাছত মোৰ ইউটিউব চেনেল মহৎ জীৱনৰ সন্ধানলৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্টেৰে মোক উৎসাহিত কৰিব। আজি মই আপোনালোকৰ আগত এখন শিশু গ্ৰন্থৰ বিষয়ে ক'বলৈ লৈছোঁ। গ্ৰন্থখনৰ মূল লেখক ৰাছিয়ান লেখক নিকোলাই নচভ। তেওঁৰ গ্ৰন্থখনৰ নাম দিছিল স্কুল বয়ছ। মাননীয় নিশি বৰকটকীয়ে সেই গ্ৰন্থখনিকে চিস্কিনময় আৰু বহুতো নামেৰে নামাংকিত কৰি অসমীয়ালৈ অনুবাদ কৰি আমালৈ আগবঢ়াই দিছে। তেখেতলৈ ধন্যবাদ থাকিল। গ্ৰন্থখনিত শিশু মনস্তত্ব, শিশুৰ স্বকীয় চিন্তন, জীৱনক অৰ্থপূৰ্ণ কৰাৰ প্ৰচেষ্টা সুন্দৰকৈ লেখকে আগবঢ়াই নিছে। এখন বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীটোক কেন্দ্ৰবিন্দু হিচাপে লৈ তেওঁ কাহিনী আগবঢ়াইছে। প্ৰথমতেই দুৰ্বল ছাত্ৰ ছাত্ৰীক শিক্ষক শিক্ষয়িত্ৰীয়ে শিকোৱাৰ উপৰিও সহপাঠীৰ যোগেদি শিকাত গুৰুত্ব দিছে। সঁচাকৈ ২৮ বছৰীয়া শিক্ষকতা জীৱনৰ অভিজ্ঞতাৰে ক'বলৈ বিচাৰোঁ, শিক্ষক শিক্ষয়িত্ৰী বা অভিভাৱকে শিকোৱাতকৈ সহপাঠীয়ে শিকালে ছাত্ৰ ছাত্ৰীয়ে সোনকালে শিকিব পাৰে। দ্বিতীয়তে, কিতাপখনত বিদ্যালয় পৰ্যায়ত দলীয় কাৰ্যসূচীৰ ওপৰত গুৰুত্ব দিছে। শ্ৰেণী শিক্ষয়িত্ৰীয়ে উলগা বাইদেৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সম্পাদনা সমিতি গঠন কৰি এখন সাপ্তাহিক হাতে লিখা আলোচনী উলিয়াইছে। দুজনকৈ পুথিভঁৰালী পাতি এটা পুথিভঁৰাল পাতি ছাত্ৰ ছাত্ৰীসকলক কিতাপ সময়মতে নিয়া আৰু উভতাই দিয়া আদি শৃংখলাবদ্ধতা নিয়মানুৱৰ্তিতাৰ জ্ঞান দিছে। তেওঁলোকৰ জ্ঞান বৰ্ধনৰ সুবিধা দিছে। এনেকুৱা ধৰণৰ দলীয় কাৰ্যসূচীবোৰে ছাত্ৰ ছাত্ৰীৰ মিলা প্ৰীতি, নেতৃত্ব দিব পৰা গুণ আৰু সহনশীলতা আদিৰ অধিকাৰী কৰে, যিবোৰে ভৱিষ্যত জীৱনত তেওঁলোকক এজন সুনাগৰিক হিচাপে গঢ়ি তোলে। গ্ৰন্থখনিৰ আটাইতকৈ ভাল লগা দিশটো হৈছে বন্ধুত্বৰ মূল্যায়ন। শ্ৰেণীটোৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ইজনে সিজনৰ প্ৰতি মৰম, ভালপোৱা, হাতে হাত ধৰি সকলোকে আগবঢ়াই নিয়া, এইবোৰ শলাগিবলগীয়া। মুঠতে চিস্কিন, মই আৰু বহুতো গ্ৰন্থখন এখন মানদণ্ডসম্পন্ন শিশু গ্ৰন্থ। বিদ্যালয় পৰ্যায়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়িবা। লগতে বিদ্যালয়ত শিক্ষাদান কৰা শিক্ষক শিক্ষয়িত্ৰীসকলে যদি কিতাপখন পঢ়ে, তেওঁলোকে দুৰ্বল ছাত্ৰ ছাত্ৰীক আগুৱাই নিয়াত যথেষ্ট সহায়ক হ'ব। ধন্যবাদ।